এই মনোমোহা উকিয়াম আমি বাৰু পিছতো চাম। উকিয়াম চাবলৈ যাওঁতে পথত কি দেখিলোঁ সেইসমূহ আপোনালোকক কিছু দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাভা আৰু গাৰো জনগোষ্ঠীয়ে বসবাস কৰা এই উকিয়ামৰ এলেকাসমূহ সঁচাই ধুনীয়া। সেয়া আমি দূৰত দেখিবলৈ পাইছোঁ বিহু মাৰিবৰ কাৰণে পথত কিছু মহিলা ৰৈ আছে। তেওঁলোকে পথযাত্ৰীক বিহু নামত তেওঁলোকে এনেদৰে কিছু বৰঙণি বিচাৰে। এয়া বগজীৰি দলে বিহুৰ বাবে আমাক আগভাতি ধৰিছে। বিহু মাৰা সেই বগজীৰি দলটিৰ পৰা বিদায় লৈ আমি পুনৰ আগবাঢ়িলোঁ উকিয়ামৰ সেই সুন্দৰ পথটিৰে। পথৰ দাঁতিত এনেদৰে গাৰো জনগোষ্ঠীৰ মহিলাই খৰি আনিবৰ কাৰণে গৈ থকা আমি প্ৰত্যক্ষ কৰিছিলোঁ। সুন্দৰ এটা পৰিৱেশ। সেউজীয়া প্ৰকৃতিৰে ভৰপূৰ এই পথটিৰে আমি উকিয়ামলৈ গৈ থাকিলোঁ। উকিয়ামলৈ গৈ যি প্ৰাকৃতিক পৰিৱেশৰ আনন্দ আমি পথত অনুভৱ কৰি গৈ আছোঁ। এনেদৰে কিছু দূৰ যোৱাৰ পিছত আন এটি বগজীৰি দল আমি লগ পাইছিলোঁ। তেওঁলোকে আমাক এই বগজীৰি দলটিৰ পৰা বিদায় লোৱাৰ পিছত আৰু সেউজীয়াৰ মাজেৰে আমি উকিয়ামলৈ গৈ থাকিলোঁ। উকিয়ামৰ কিছু গাঁৱৰ পৰিৱেশ। এনেদৰে গাঁৱৰ মাজেৰে গৈ আমি উলুমা দলংখনত উপস্থিত হলোঁ। এয়া উকিয়ামৰ উলুমা দলঙৰ ওপৰত আমি এয়া হ'ল উকিয়ামৰ উলুমা দলং। এইখনেৰে অসম আৰু মেঘালয়ৰ সংযোগ স্থাপন বৰ্তমান হৈ আছে। এই উলুমা দলংখনৰ কাষেৰে এখন দলং নিৰ্মাণ হৈ আছে। এয়া এইখন হোৱাৰ পিছত যোগাযোগ অসম আৰু মেঘালয় সুচল হৈ যাব। সুন্দৰ এয়া হ'ল উকিয়ামৰ গাঁৱৰ পৰিৱেশ। সাধাৰণতে ইয়াত গাৰো জনগোষ্ঠীৰ মানুহে বসবাস কৰে। ইয়াৰ মানুহৰ প্ৰধান জীৱিকা হ'ল কৃষি। সেয়েহে মানুহৰ বাৰীবোৰত কৃষি প্ৰধান হোৱাৰ বাবে তামোল কল আদিৰে ভৰপূৰ। ইয়াৰ বাহিৰেও গাৰো জনগোষ্ঠী মানুহৰ পদূলি আৰু বাৰীত সাধাৰণতে ফুলৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ইয়াতো ব্যতিক্ৰম নহয়। তেওঁলোকৰ ঘৰ আৰু পদূলিসমূহত আমি ফুলৰ সমাহাৰ আমি দেখিবলৈ পাইছোঁ। এয়া তেওঁলোকৰ বাৰী আৰু পদূলিত কিছু সৌন্দৰ্য বৰ্ধনৰ কাৰণে ফুল ৰোপণ কৰা আমি দেখিবলৈ পাইছোঁ। আমি এই গাঁৱৰ লুংলুঙীয়া পথৰে আমি গৈ আছোঁ উকিয়াম পিকনিক স্থলীলৈ। তাত খগা, শ্ৰী আৰু দ্ৰোণ তিনিখন নৈ সংগমস্থলী আৰু সেই সংগমস্থলী হ'ল উকিয়ামৰ বনভোজস্থলী। আমি গৈ আছোঁ এই পিকনিক স্থলীলৈ। গাঁওবোৰৰ এই পৰিৱেশ নিশ্চয় আপোনাকো ভাল লাগিব। উকিয়ামৰ পৰিৱেশ, উকিয়ামৰ গাঁও। এসময়ত ইয়াতো ব্ৰিটিছ আহিছিল। ব্ৰিটিছে এই অঞ্চলতো পদাৰ্পণ কৰিছিল। তাৰ চিহ্ন আমি কিছু দূৰ গ'লেই দেখিবলৈ পাম। বহাগত ইমান ভাল পৰিৱেশ হৈ থাকে, আমি নাহাহেঁতেন গমেই নাপালোহেঁতেন।
সুন্দৰ গছবোৰ যেতিয়া নগঠা হৈ থাকে আৰু এইটো খুব সম্ভৱ আইবি আছিল নেকি ব্ৰিটিছ দিনা এইটো হ'ল ব্ৰিটিছ দিনত জৰাজীৰ্ণ হৈ থকা উকিয়ামত অৱস্থিত আইবি এনেদৰে কুলসীটো আছে আনকি দামাৰা দুধনৈ দামাৰাটো এনেকুৱা এটা আইবি আছিল এই দ্ৰোণ নৈৰ কুলসীত লগ লগা সংস্থলী সেয়া সন্মুখত খগা আৰু শ্ৰী এই নদীখনৰ নাম হ'ল দ্ৰোণ এই দ্ৰোণ নদীখন আহি এই সন্মুখত দেখা মাকুডুবি বুলি যিটো মানে পানীৰ ইয়লি অৰ্থাৎ মাকুডুবি বুলি শিল থকা এই সন্মুখত শিল থকা এইটো হ'ল মাকুডুবি পানীৰ এটা জুৱলি আৰু এই পানীৰ জুৱলিত এই দ্ৰোণ নৈখন আহি লগ লাগছে এয়া কুলসী নদ লগ লাগিছে এই কুলসী এই যে সন্মুখত দেখিছে এই শিলকেইটা থকালৈকে মাকুডুবি আৰু শিলকেইটা সিপাৰৰ পৰা ইয়াৰ নাম হ'ল কুলসী নৈ এই কুলসী নৈৰ সিপাৰে আৰু এই মাকুডুবিৰ যি ডভা এই ডভাতে দ্ৰোণ নৈখন লগ লাগিছে আৰু এই ডভাটোৰ সিটোপাৰৰ পৰাই কুলসী নৈ আৰম্ভ হৈছে আৰু এইফালে শ্ৰী আৰু খগা নৈ মিলন হৈছে কিছু আগত এইটো হ'ল শ্ৰী নৈ সেইটো হ'ল খগা উকিয়ামৰ এটা মনোমোহা বনবস্থলী হিচাপে পৰিণত এইটো হ'ল খগা আৰু শ্ৰী নৈৰ সংগমস্থলী খগা আৰু শ্ৰী নৈৰ এই হ'ল সংগমস্থলী আৰু ইয়াৰ পৰাই আৰম্ভ হয় কুলসী নৈ ইয়াৰ খগা আৰু শ্ৰী নৈৰ যি সংগমস্থলী মনোৰম প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এয়াই হ'ল উকিয়াম শ্ৰী আৰু খগা কিছু দূৰত দ্ৰোণ নৈ লগ লাগিছে তিনিটা নৈ লগ লাগি এখন নৈ হৈছে সেইখন হ'ল কুলসী নৈ মানুহৰ যুগপৎ আক্ৰমণত আগৰ প্ৰাকৃতিক পৰিৱেশ নাই যদিও যথেষ্টখিনি প্ৰাকৃতিক সম্পদ এতিয়াও আছে এইহেন দুৰ্গম এলেকাটো এসময়ত ব্ৰিটিছ আহি ইয়াত অৱস্থান কৰিছিল তাৰ নজিৰ উদাহৰণ চিহ্ন এতিয়াও আছে কাৰণ উকিয়ামত ভগ্নাশেষ হৈ থকা এটা ব্ৰিটিছে বন্ধা আইবি আমি দেখিবলৈ পাওঁ